যোগীঘোপাৰ পাল্লিৰ তলত লোমহৰ্ষক হত্যাকাণ্ডৰ ঐতিহাসিক ৰায়দান। তাৰিণী দাসৰ হত্যাকাৰী কৃষ্ণশীলক আজীৱন কাৰাদণ্ড। উত্তৰ শালমাৰা মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতে হত্যাকাৰীক বিহিলে আজীৱন কাৰাদণ্ড। 2023 চনত হোলীৰ আনন্দ উল্লাসৰ মাজতেই বঙাইগাঁও জিলাৰ যোগীঘোপা থানাৰ অন্তৰ্গত পাল্লিৰতল পালপাৰাত এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছিল। হত্যাকাণ্ডৰ সৈতে জড়িত থকা কৃষ্ণশীলক যোগীঘোপা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছিল। তাৰিণী দাসৰ কন্যা বিভাঞ্জলী দাস সেই সময়ত আছিল আইনৰ ছাত্ৰী। বিভাঞ্জলীয়ে পিতৃ হত্যাকাৰী কৃষ্ণশীলক আইনৰ কাঠগড়াত আনি শাস্তি বিহিবলৈ পণ লৈ আইনৰ শিক্ষা গ্ৰহণত দৃঢ় মনোযোগী হৈছিল। আজি বিভাঞ্জলীৰ চকুত আনন্দৰ চকুলো। পিতৃ হত্যাৰ ন্যায় পাই আদালত চৌহদতে উচুপি উঠিল অধিবক্তা কন্যা। বঙাইগাঁও জিলাৰ অভয়াপুৰী সমজিলাৰ মহকুমা ন্যায়িক আদালত চৌহদত উচুপি উঠে অধিবক্তা বিভাঞ্জলী দাসে। যোগীঘোপা থানাত পঞ্জীয়ন হোৱা 27J/2023 গোচৰত আজি আদালতৰ এই ৰায়। আদালতৰ ৰায় পোৱাৰ পিছতেই আদালত চৌহদতে কান্দোনত ভাগি পৰে উক্ত আদালতত কৰ্মৰত অধিবক্তা বিভাঞ্জলী দাস। পিতৃৰ হত্যাকাৰীৰ বিৰুদ্ধে আদালতে দিয়া ৰায়ত সুখী বিভাঞ্জলী। নমস্কাৰ, মই জীৱন দেৱ শৰ্মা, এডিশ্যনেল পাব্লিক প্ৰচিকিউটৰ। আজি এডিশ্যনেল সেশন জাজ নৰ্থ শালমাৰা নীলকমল দাস ছাৰে সেশন কেছ নম্বৰ 2723 মাৰ্ডাৰ কেছ আছিল 302 তাতে ৰায়দান কৰিছে আৰু এই অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ড আৰু 50,000 টকা জৰিমনা দিছে। উক্ত কেছটো হৈছিল পাল্লিতল দৌল মন্দিৰত। তাতে মানুহৰ সমাগমৰ ভিতৰত তাৰিণী দাস নামক মানুহজনক এই উক্ত আসামীয়ে মাৰ্ডাৰ কৰিছিল। তাতে আমি প্ৰচিকিউশ্যনৰ ছাইডৰ পৰা 12জন সাক্ষী দিছোঁ আৰু গতিকে কেইজন সাক্ষী দেখাকে আছিল আৰু আজি এই ৰায়দানত এজন আসামী উপযুক্ত শাস্তি পাইছে বুলি মই ভাবোঁ। নমস্কাৰ।